ৰসমলাই থিম কেক এটা বনাম আজি। সেইবাবে এয়া ৰসমলাই আৰু তাৰ ৰসখিনি মই এক্সট্ৰাকৈ বাতি এটাত থৈ দিছোঁ। আজি ৰসমলাই কেকটোৰ কমপ্লিট লুকটো হৈছে এইটো। এইটো ৰসমলাই কেক। কিন্তু ৰসমলাই ক'ত দেখিছে বাৰু? একদম ভিডিঅ'টোৰ শেষত চালে গম পাব। ফাৰ্ষ্টে কেক বৰ্ডখনত অলপমান হুইপ ক্ৰীম সানি লৈছোঁ। তাৰপিছত কেকৰ এটা লেয়াৰ দিছোঁ আৰু ৰসমলাই ৰস যিটো হ'ল মেইন থিম হয়, সেই ৰসমলাই ৰসেদি গোটেই কেকত মই স্প্ৰেড কৰি দিছোঁ। তাৰপিছত ক্ৰীমৰ এটা লেয়াৰ দিছোঁ। আজিৰ ভিডিঅ'টোত মই দেখাম মানে দুটা প্ৰক্ৰিয়াত মই লেয়াৰিং কৰিছিলোঁ। ফাৰ্ষ্টটো হৈছে এইটো। ৰসমলাই গোল্লাকেইটা টুকুৰা টুকুৰি কৰি ভাঙি লৈছোঁ আৰু এয়া ভিডিঅ'টোত দেখিব পাৰিছে গোটেইখনতে সৰহ পৰিমাণে দি দিছোঁ আৰু হুইপ ক্ৰীম দি মিক্স কৰি লৈছোঁ। মিক্স কৰি হোৱাৰ পিছত ইভেনলি স্প্ৰেড কৰি দিছোঁ আৰু তাৰ ওপৰত দিছোঁ ছেকেণ্ড লেয়াৰটো। ছেকেণ্ড লেয়াৰটোতো সেই ঠিক ফাৰ্ষ্ট লেয়াৰটোৰ নিচিনা ছেইম ৰসমলাই ৰস দি গোটেইখনতে স্প্ৰেড কৰি দিছোঁ। ছাইডৰ গেপখিনি হুইপ ক্ৰীম দি ফিল আপ কৰি দিছোঁ। এইটো মই প্ৰতিটো কেকতে ফিল আপ কৰি যাওঁ, মানে পিছলৈ থৈ নিদিওঁ আৰু পিছত ফিল আপ কৰিম বুলি। আৰু তাৰপিছত এইটো হৈছে ছেকেণ্ড ষ্টেপটো। ছেকেণ্ড ষ্টেপটোত মই হুইপ ক্ৰীমতে ৰসমলাই গোল্লাকেইটা এনেকৈ টুকুৰা টুকুৰি কৰি ভাঙি মিক্স কৰি লৈছোঁ। আৰু এইটো হৈছে ছেকেণ্ড ক্ৰীমৰ লেয়াৰ। এইটো মানে ছেকেণ্ড মেথডটো। ফাৰ্ষ্টটো দেখাইছিলোঁ, এইটো হৈছে ছেকেণ্ডটো। আৰু এতিয়া ইভেনলি স্প্ৰেড কৰি দিম। তাৰ ওপৰত দিম মই ফাৰ্ষ্ট লেয়াৰটো। এইটো মই 3টা লেয়াৰতে কাটি লৈছোঁ। এইটো একদম মানে লাষ্টৰ লেয়াৰটো দিছোঁ। ছেম ইয়াতে মই ৰিপিট কৰিছোঁ। ৰসমলাই ৰস অলপ দিছোঁ আৰু এইটো এতিয়া ক্ৰাম কোটিং কৰিছোঁ, মানে চিম্পলকৈ এটা বেছ ৰেডি কৰি থৈ দিছোঁ। ফ্ৰিজত থৈ দিলোঁ 15 মিনিটৰ কাৰণে। তাৰপিছত আকৌ উলিয়াই আনি একদম ফাইনেল কোটিংটো মই য়েল্ল' কালাৰ হুইপ ক্ৰীমেদি কৰিছোঁ। ইয়াতে অলপ ডাঠকৈ এটা লেয়াৰ দি দিম আৰু এইটোৱে হ'ব আমাৰ ফাইনেল টপ কোটটো। ৰ'ব এইখিনিতে মই এটা কথা কৈ থৈ দিওঁ। এইটো ভিডিঅ'টো অলপ স্পীডত দিয়া হৈ আছে। যদি ষ্টেপ বাই ষ্টেপ ৰিয়েলত শিকিব বিচাৰে তেনেহ'লে তাৰ মই ক্লাছো দিওঁ। ক্লাছৰ ডিটেইলছবোৰ যদি জানিবলৈ বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব, তাতে মই ডিটেইলছখিনি দি দিম। নতুবা মোৰ ইনষ্টাগ্ৰাম একাউণ্টত মোক ফ'ল' কৰিব পাৰে। স্ক্ৰীণত সকলোবোৰ ডিটেইলছ দিয়া হৈ আছে। জাষ্ট এটা মেছেজ দিলেই হ'ল, তাতে সকলোবোৰ ডিটেইলছ জানিবলৈ পাৰিব। যিহেতু এইটো এটা থিম কেক হয়, ক্লাইণ্টে স্পেচিফিকেলি এখন ফটো শ্বেয়াৰ কৰিছিল ৰিফাৰেঞ্চ হিচাপে যে এনেকুৱা টাইপত মোক ডিজাইনটো বনাই দিব লাগে, কিন্তু ফ্লেভাৰটো থাকিব লাগিব ৰসমলাইৰ। এইখন হৈছে ফটোখন। ইয়াতে ফণ্ডেণ্টৰ ৱৰ্ক কৰা হৈ আছে, কিন্তু মই ক্লাইণ্টক মানে কৈ দিছিলোঁ যে ফণ্ডেণ্টৰ ৱৰ্ক তেনেকুৱাকৈ মই ৰাইট নাও দিব নোৱাৰিম, গতিকে অলপমান তেনেকুৱা নিচিনা দেখা কৰি মোৰ নিজা ডিজাইনত বনালে হ'বনে নাই। আৰু ক্লাইণ্টে ধুনীয়াকৈ কৈছে যে তোমাৰ হিচাপতে বনোৱা, কিন্তু অলপ মেটচ তেনেকুৱা কৰিলেই হ'ল বুলি কৈছে। সেইকাৰণে মই এয়া বাইকৰ ফটো টপৰ মই বনাই ল'লোঁ। আৰু এয়া ক'লা ক'লা যে দেখিছে, সেয়া অৰিঅ' বিস্কিট মই এনেকৈ গুড়ি কৰি লৈছোঁ মাটিৰ ইফেক্টটো দিবলৈ কাৰণে। আৰু ফটোখনত শিলগুটি মানে এয়া দেখিব পাৰিছে, নীলা নীলা এয়া শিলগুটি কেইটামান দিয়া হৈ আছে। আৰু মই ৰসমলাই গোল্লাকেইটাত কি কৰিলোঁ, ব্লু কালাৰ দি দিলোঁ। আৰু যেনেকৈ ফটোখনত দেখাইছিল ফণ্ডেণ্টৰ সেই নীলা শিলগুটিকেইটাৰ নিচিনা এই ৰসমলাই গোল্লাকেইটাই শিলগুটিৰ সেই কামটো কৰাই দিলোঁ। কেনেকুৱা লাগিছে বাৰু মোৰ আইডিয়াটো কমেণ্ট কৰি জনাব, ভাল লাগিছে নে নাই, অলপ চিমিলাৰ হৈছে নে নাই যিটো মানে ৰিফাৰেঞ্চ দিছিল তেনেকুৱা নিচিনা অকণমান হ'লেও হৈছে নে নাই কমেণ্ট কৰি জনাব। মই মোৰ ফালৰ পৰা 100% দিবলৈ কাৰণে চেষ্টা কৰিলোঁ। আৰু এইটো হৈছে কমপ্লিট লুকটো। ইয়াতে মই হেপী বাৰ্থডে টপাৰ লগাই দিছোঁ। হেপী বাৰ্থডে বাপু বুলি দিব দিছিল। আৰু এতিয়া আহক ইয়াৰ ৱেইটটো জুখি চাওঁ। 1 কেজি বনাব দিছিল, ইয়াতে 1 কেজিতকৈ অকণমান বেছিয়ে আছে বাৰু। আৰু চাওকচোন বাৰু, এয়া মই পেক কৰিলোঁ। টপাৰটো খুলি দিলোঁ কাৰণ বেছি ওখ হৈ আছিল। এইটো পিছত লগাই ল'ব পাৰিব। আৰু এয়া অকণমান যোগাৰ কৰি পেলাই ওখ কৰি দিলোঁ আৰু। এইটো আছিল আজি ভিডিঅ'। বাই।